50% লোকে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিবলৈহে প্ৰতিবাদ কৰিছে আৰু 50% লোকে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ হেনো মানে প্ৰতিবাদ কৰিছে। এই দাবী স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে। 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকী 50% আন্দোলনো শেষ হৈ যাব। এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয়। এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলোঁ, আজি এটা সুযোগ পাইছোঁতো আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে। আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে। 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকী 50% আন্দোলনো শেষ হৈ যাব। তেওঁ এই দাবী কিয় কৰিলে? এতিয়া বিভিন্ন নামঘৰেও এতিয়া যিসকল নামতি তেওঁলোকেও জুবিন গাৰ্গৰ ন্যায় বিচৰা দেখিবলৈ পোৱা গৈছে। দোষীয়ে উচিত শাস্তিৰ দাবী কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্নজনে হাতত জোৰ লৈ পেলাই তেওঁলোকে ৰাজপথলৈ জীয়ৰী বোৱাৰী মানে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে। সেইসকল লোক কি গৌৰৱ গগৈ অনুৰাগী? গৌৰৱ গগৈ তেওঁলোকক ৰাজপথলৈ লৈ আনিছে নেকি? কংগ্ৰেছে পৃথককৈ ন্যায়ৰ দাবীৰে কিবা প্ৰতিবাদ কৰিছে, তাত যুৱ কংগ্ৰেছে সমৰ্থন কৰিছে বা NSUI গৈছে, সেইটো বেলেগ কথা। আজি কি আছুৱে অৱস্থান ধৰ্মঘট কৰা নাই নেকি? আছুৰ এতিয়া যিসকল অৱস্থান ধৰ্মঘটকাৰী তেওঁলোক কি মানে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিবলৈ তাৰমানে তেওঁলোকে হেৰি কৰিছে নেকি, প্ৰতিবাদ কৰিছে নেকি? বা তেওঁলোক কি জুবিন অনুৰাগী নহয় নেকি? কেৱল বিজেপিহে কি জুবিনৰ অনুৰাগী নেকি? বিজেপি নেতাসকলে জুবিনৰ অনুৰাগী, তেওঁলোকে এতিয়া যে ৰাজপথ কঁপাব যে সেইকাৰণে ৰাজপথলৈ প্ৰকৃত জুবিন অনুৰাগীক ওলাই আহিবলৈ আপুনি এতিয়া কৈছে। আৰু যিসকলে এতিয়ালৈকে ন্যায় বিচাৰি পেলাই প্ৰতিবাদ কৰি আছে সেইসকলক আপুনি 50%ই আপোনাৰ পদত্যাগ দাবী কৰি পেলাই প্ৰতিবাদ কৰা বুলি কৈছে। পদত্যাগ কৰিলে মানে তেওঁলোক নাইকিয়া হৈ যাব, আন্দোলন নাইকিয়া হৈ যাব আৰু মানে 50%ই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিলে আন্দোলন নাইকিয়া হৈ যাব বুলি কৈছে। অথচ স্বতঃস্ফূৰ্তভাৱে আজি বোকাঘাটৰ ৰাজপথতে চাওক, আজি পলাশবাৰীতে চাওক, আজি বিভিন্ন ঠাইত আজি প্ৰতিবাদ হ'বলৈ ধৰিছে। আজি লখিমপুৰে চাবনে, শিৱসাগৰে চাবনে, ধুবুৰীয়ে চাবনে, নলবাৰীয়ে চাবনে, গুৱাহাটীয়ে চাবনে, সকলোতে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আছু হওক, AJYCP হওক, অৱস্থান ধৰ্মঘট, আমৰণ অন্নখন বা অন্নখন পৰ্যন্ত কৰা আমি দেখিবলৈ পাইছোঁ। তেতিয়াহ'লে সেইসকল কি গৌৰৱ গগৈ অনুৰাগী? আপুনি কি বুজাব খুজিছে? একাংশই ক'বলৈ আৰম্ভ কৰিছে আপুনি প্ৰকৃততে ভাগৰুৱা হৈছে, আপোনাক কিছু জিৰণিৰ প্ৰয়োজন আৰু আপোনাৰ নিজৰো হয়তো মুখ্যমন্ত্ৰী হৈ থাকিবলৈ মন নাই। সেইকাৰণে আজি মানে আপুনি কৈছে যে আপুনি পদত্যাগ কৰি দিলেই আধা আন্দোলন নাইকিয়া হৈ যাব আৰু আধা আন্দোলন নাইকিয়া হ'ব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিবলৈ। এয়া যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিব বিচৰা একাংশ বীৰৰ বচনহে। এয়া কোনো সৎ সাহসী বীৰৰ বচন নহয় মুখ্যমন্ত্ৰী মহোদয়।